আপোনালোকে ইতিমধ্যে গম পাইছে যে গাঁও অঞ্চলত চোৰৰ যি উপদ্ৰৱ আৰু সেই উপদ্ৰৱ নিৰ্মূল কৰিবৰ কাৰণে প্ৰতিখন গাঁওৰক্ষীৰ দৰে আমাৰ কাছাঘাটি গাঁওৰক্ষী বাহিনীয়েও গোটেই ৰাতি পহৰা দিয়ে। পহৰা দি মানে চোৰ যাতে নহয় তাৰ কাৰণে মানে তেওঁলোকে চেষ্টা কৰে। আজি গোটেই ৰাতি পহৰা দি মানুহখিনি ঘৰত গৈছে। ঘৰত যোৱাৰ অলপ পিছতে আমাৰ গাঁওৰক্ষী বাহিনীৰ এজন সদস্য সেই খুব পুৱাতে উঠি গ'ল। উঠি যোৱাৰ পিছত তেওঁ গম পালে যে চুৰিৰ কিছু সামগ্ৰী লৈ পেলাই মানুহ এজন গৈ আছে। তাৰপিছত তেওঁ গোটেই গাঁওৰক্ষী বাহিনীক ফোনাফোনি কৰিলে আৰু এই মানুহজনক ৰখাই দিলে। ৰখোৱাৰ পিছতে আমি গোটেইখিনি মানুহ আহিলোঁ। আহি পেলাই চালোঁ যে হয় চুৰিৰ কিছু সামগ্ৰী তেওঁৰ লগত আৰু সোধপোছ কৰাত তেওঁ নিজেই স্বীকাৰ কৰিছে যে কিছু বস্তু তেওঁ চুৰি কৰি আনিছে এইখিনি। আৰু যিহেতু আমি চিনিব পাইছোঁ যে এই ল'ৰাজনে আৰু আগতেও তেওঁ চুৰি কৰিছে। কিছুদিন আগত আমাৰ লগৰ গাঁৱৰ পৰা তেওঁ কিছু পইচা আৰু চাইকেল চুৰ কৰিছে। কৰাৰ পিছতে তেওঁক জেল হাজতত পুলিচৰ হাতত দিয়া হৈছে, জেল হাজতলৈ প্ৰেৰণ কৰিছে। আৰু ঠিক আজি আমাৰ গাঁৱতে আহি পেলাই তেওঁ চুৰি কৰিছে। চুৰি কৰাৰ পিছতে আমাৰ গাঁওৰক্ষী বাহিনীয়ে তেওঁক আটক কৰি পেলাই ইতিমধ্যে কোনেও মাৰধৰ কৰা নাই, কিন্তু তেওঁক আটক কৰি পেলাই পুলিচক খবৰ দি পেলাই কাৱৈমাৰী আৰক্ষীৰ হাতত তেওঁলোকক গতাই দিছে।